হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ মই ইউটিউবৰ সন্মুখত আহিছোঁ অকণমান কিছুমান কথা আলোচনা কৰিবলৈ আৰু এটা ষ্টৰি শুনাবলৈ। সাধাৰণতে এইটো এটা ষ্টৰি কি এইটো এতিয়া যিটো মাৰ্ডাৰ কেছ বহুতেই হৈ আছে গম পায়, আৰু য'ত মেক্সিমাম অভিযুক্তবোৰ সেইবোৰ ছোৱালীকেন্দ্ৰিকে হৈ গৈছে আৰু যাৰ কাৰণে বহুত জেণ্ডাৰ বায়াছ হৈ গৈছে। ছোৱালীবোৰে এনেকুৱা কৰে, এতিয়া দেখুওৱা গৈছে ছোৱালীবোৰেকে এনেকুৱা কৰে আৰু য'ত কথাবোৰ যিয়ে নকৰক যেনেকুৱাই নকৰক কথাটো কেতিয়াও প্ৰশংসনীয় নহয় বা সেইটো কেতিয়াও মাফ কৰিব পৰা নহয়। কিন্তু যেতিয়া সোণমৰ ৰাজৰ কেছ হ'ল আৰু নীলা টিংকিৰ যিটো কেছ হ'ল, সেইবোৰ ক্ষেত্ৰত কি হৈ গ'ল যে ছোৱালীবোৰে কৰি আছিলে কাৰণে, মহিলাখিনি ৱাইফবোৰে কৰি আছিলে কাৰণে এই মেক্সিমাম কয় আজিকালিতো ৱাইফবোৰ তাৰ ওপৰত বহুত ৰিলো বনালে, হাজাৰ হাজাৰ এনেকুৱা আপুনি ৰিল পাব য'ত এনেকুৱাই দেখুৱাই আছে যে ছোৱালীবিলাকে এনেকুৱা কৰে। কিন্তু যিয়ে নকৰক সেইটো ভাল কথা নহয় বাৰু। যোনে যি কিবা যদি এইবোৰ বেয়া কথা, প্ৰশংসা কৰিব লগা কথা নহয়। কিন্তু কথাটো হ'ল যিমান যিয়ে নহওক, কিন্তু নাৰীখিনি যিমান সহ্য কৰি আছে, নাৰীৰ ৰিলেটেড যিমান কেছ ঘটি আছে, সেইবোৰতো সাধাৰণ বুলি ভবা হৈছে। কাৰণটো এইটোৱেই, কাৰণ ঘটিয়ে থাকে, লেডিছেতো সহ্য কৰিবই লাগে, তেনেকুৱা টাইপ হৈ গৈছে। লেডিছৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটি আছে য'ত বিয়াৰ কিছুদিন পিছতে লেডিজনীক মাৰি পেলোৱা হয়, যৌতুকৰ নামত হওক বহুত ধৰণৰ কথা আছে। পৰিয়ালটোৱে লগ লাগি মাৰি দিয়ে আৰু বা উপাৰ্জন নাথাকিলে কৰে, আৰু বহুত ধৰণৰ ঘটনা ঘটি আছে যিটো এতিয়া মই ক'ব পৰা নাই বাৰু। কিন্তু যিয়ে নহওক, আজি যিটো ষ্টৰি হয় সেইটো মই কোনো জেণ্ডাৰ লৈ, প্লিজ ভুল নুবুজিব, মই জেণ্ডাৰ লৈ অহা নাছিলোঁ। কথাটো কি ঘটি আছে মই সেইটো ক'ব বিচাৰিছোঁ যে সকলোৱে সহ্য কৰি আছে, সকলোৰ লগতে যিবিলাক ঘটনা ঘটি আছে সেইবোৰ প্ৰশংসনীয় নহয়, আৰু যিবিলাক ঘটনা ঘটি আছে সেইটো অকল ল'ৰা আৰু ছোৱালী বা ল'ৰাই সহ্য কৰি আছে, ছোৱালীবোৰ একো হোৱা নাই তেনেকুৱা নহয়। ছোৱালীবোৰতো অতীজৰে পৰা সহ্য কৰি আছে। যিহেতু মই আজি যিটো ঘটনা ক'বলৈ ওলাইছোঁ সেইটো হ'ল এটা ঘটনা, এজনী ছোৱালী এটা কাপোলৰ ঘটনা। বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড হয়, আৰু বয়ফ্ৰেণ্ড সঞ্জয় তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত বিয়া পাতিব সেই উদ্দেশ্যে গোৱালৈ যায় আৰু 15 জুনত। আৰু 15 জুনত আৰু তাইক সেই উদ্দেশ্যে কনভিন্স কৰাই লৈ ব'ল আমি হেৰি কৰোঁ, বিয়া পাতোঁ, গতিকে গোৱালৈ যাওঁ। ঠিক আছে, সেই উদ্দেশ্যে তাই গ'ল, আৰু এই উদ্দেশ্যে তাই কৰ্ণাটকাৰ হুবলি নামৰ এখন ঠাইৰ পৰা গোৱালৈ যোৱা বাছ লয়, প্ৰাইভেট বাছ, পাব্লিক বাছত যায়। কিছু দূৰ যোৱাৰ পিছতে সিহঁতৰ মাজত কথাৰ তৰ্কাতৰ্কি হয়, আৰু কথাৰ যেতিয়া তৰ্কাতৰ্কি হয় তেতিয়া পৰিস্থিতি অকণমান বিষম হৈ যায় দুয়োৰে মাজত। আৰু তেতিয়া বাছৰ পৰা দুয়োজনে নামি দিয়ে, আৰু য'ত নামি দিয়ে সেইটো চাউথ গোৱাৰ প্ৰতাপনগৰ এৰিয়া হয়। আৰু যোনে গোৱালৈ গৈছে, গোৱালৈতো বহু লোকেই ট্ৰিপ কৰিবলৈ আহে জানিব, এই এৰিয়াটো, সেই পুৰা এৰিয়াটো জংঘল এৰিয়া হয়। তো গোৱা যোৱা ৰাস্তাটোৱে জংঘল এৰিয়া টাইপৰ হয়, পুৰা গ্ৰীনাৰী। আৰু তো সেইখিনি অঞ্চল ৰখি যায়। ৰখি যোৱাৰ পিছতে তাই ল'ৰাজনে তাইক যিটো অঞ্চল আছে তাৰ পৰা জংঘল এৰিয়াৰ পিনে তাইক কৈ পিনে যাওঁ, এনেকৈ তাইক কনভিন্স কৰাই লৈ যায় জংঘল এৰিয়াৰ পিনে। আৰু কিছু দূৰ যোৱাৰ পিছতে সিহঁতৰ মাজত কি কথা বতৰা হয় এইটো আৰু হেৰি নাই, কিন্তু কথাৰ তৰ্কাৰ মাজতেই সিহঁতে ল'ৰাজনে তাইক পিছপিনৰ পৰা গলটো চেপি ধৰে আৰু তাইক গল কাটি দিয়ে, আৰু তাইৰ থিতাতে মৃত্যু হৈ যায়। আৰু সেইটো অলপ সেই এৰিয়াটো খুব জংঘল এৰিয়াটো, মানুহজন জনশূন্যহীন এৰিয়াত সিহঁতে নামি দিছিলে। য'ত সিহঁতে নামিলে সিহঁতে জনশূন্যহীন এৰিয়া আছে, মানুহ নাছিলে। তো যিয়ে নহওক, এইটো 15 জুনৰ কথা। নেক্সট 16 জুনত তাৰ যিটো লোকেল এৰিয়া আছে, এই প্ৰতাপনগৰৰ খেতিয়কবোৰ, লোকেল খেতিয়কবোৰে সেইটো পুলিচক সিহঁতে খেতি কৰিবলৈ আহোঁতে দেখা পায়, আৰু তেতিয়া পুলিচক ইনফৰ্ম কৰে। আৰু পুলিচে তেতিয়া সেইবোৰ আৰু এইটো মেইন হাইৱেৰ পৰা 100 মিটাৰ দূৰত্বত হয়। তাৰপিছত 100 মিটাৰ দূৰত্বত হোৱাৰ পিছত কি কৰে, সেই পুলিচ আহি যায়। ইনভেষ্টিগেশ্যন চলোৱাৰ পিছতে সিহঁতে পাৰ্চ এটা পায়। এইটো পাৰ্চৰ ভিতৰত তাতে দুটা টিকেট আছে, আৰু সেই টিকেটটো সঞ্জয়ৰ নামতে আছে। আৰু
গম পোৱা যায় যে তাইৰ নাম ৰশ্মি। তাৰপিছত এনেকেই তেতিয়া সেই সূত্ৰেই আৰু তেওঁলোকে জানিবলৈ য'ৰ পৰা বাছ লৈছিলে, ক'ৰ পৰা লৈছিলে, এইবিলাক চব জানি ল'লে। লোৱাৰ পিছত ধুনীয়াকৈ ইনভেষ্টিগেশ্যনত এটা 24 আৱাৰ্ছতে ইনভেষ্টিগেশ্যন হৈছে আৰু 24 আৱাৰ্ছত তাক ল'ৰাটোক ধৰে। আৰু ল'ৰাটোৱে তাৰপিছত যেনেকৈ ইনভেষ্টিগেশ্যনত গম পায় যে সিহঁত দুটাৰ ৰিলেশ্যন বহুত আগৰে পৰা আছে, স্কুলীয়া দিনৰ পৰাই আছে, কিন্তু আৰু ভালদৰে চলি আছিল। কিন্তু হঠাৎ তাৰমানে ল'ৰাজনে সঞ্জয়ে তাইৰ ওপৰত সন্দেহ কৰিবলৈ ধৰিলে আৰু সন্দেহত এইটো ক'বলৈ মানে ব্লেম লগাবলৈ ধৰিলে যে তাই বেলেগ কোনোবাৰ লগত লিংক আছে, বেলেগ কোনোবা এজনৰ লগতো তাই প্ৰেম চলাই আছে। সেইকাৰণে আৰু সেইটো হেৰিৰ কাৰণে তাইক তেনেকৈ বিয়াৰ লোক দেখুৱাই তাইক তেনেকৈ গোৱালৈ লৈ যায় আৰু তাক তেনেকৈ তাইক মাৰ্ডাৰ কৰে। কথাটো এইটোৱে মানে কি হয়, আজিকালি যে মাৰ্ডাৰ কৰাটো ইমান ইজি, কিন্তু ধৰাত পৰাটো ইজি, কাৰণ আজিকালি CCTV বা কোনো বস্তুৰ অভাৱ নাই। তথাপি মানুহবোৰে ইমান কাম ইজিলি কৰিবলৈ বিচাৰে যেন কথাটো হ'ল ইমান দিনৰ ভাল পোৱা, স্কুলীয়া দিনৰ ভাল পোৱা, সন্দেহ হ'ল ভালকৈ বুজাই বঢ়াই কথা বতৰাৰ লগত আলোচনা কৰি, সকলোতকৈ ডাঙৰ কথা আলোচনা কৰিব লাগে, কথা পাতিব লাগে, কি হৈছে কি নহয় জানিব লাগে, তেতিয়াহে হয়। কিন্তু কথা চথা ভালকৈ কি হৈছে তেনেকৈ নকৰাকৈ ডাইৰেক্ট ইমান দুঃসাহস কৰাটো, তাতকৈ এৰি দিলেই হয়, কি দৰকাৰ। ইমান সাহস যদি সেইটো আছে, এৰি দিয়াৰ সাহসো থাকিব লাগে, তাতকৈ গুচি গ'লে হ'ল। তাই যদি বেলেগৰ লগত সুখী আছে গুচি গ'লে হ'ল। কিন্তু নাই, মানুহবোৰে অতিৰঞ্জিত কৰিবলৈ আজিকালি বিচাৰেই যে মানুহবোৰৰ ক্ষুধাটো ইমান বেছি, তাৰমানে কিবা এটা কৰাৰ, বেয়া কাম কৰা। আৰু আজি হত্যাকাণ্ডবোৰ যিটো ক্ৰাইমৰ কথাটো, এইটো তাৰমানে কি হয়, যিটো মানে ইণ্ডিয়ান ক্ৰাইম সূচী মতে 2022 এইটো দেখুৱাইছে 4.45 লাখ মানে ইন 2022 মানে হত্যাকাণ্ড ওমেনৰ ওপৰত হৈছিল। তো ভাবক 51 মিনিটছত এজনী মহিলাৰ হত্যা হয়। আৰু এইবোৰ ক্ৰাইম, আৰু স্পেচিয়েলি এইবোৰ যিটো ভালপোৱা লাভ ৰিলেটেড থাৰ্ডত আছে লিষ্টত, বাকী ডিছপিউট আৰু পাৰ্চনেল কিছু মানে সেইটো ফাৰ্ষ্ট আৰু ছেকেণ্ডত আছে। তো এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। কথাটো হ'ল মানুহবোৰ ইমান বেছি, বিশেষকৈ মানুহবোৰ ইমান বেছি আজিকালি খং ৰাগ হৈ গৈছে। এইটো এইকাৰণে নেকি মানুহবোৰ বহুত বেছি পাব বিচাৰে, বহুত বেছি চব বস্তুতে এক্সট্ৰা পাব বিচাৰে, সেইটো কাৰণতে নেকি নে কি বুজি নাপাওঁ। কিন্তু হত্যাকাণ্ড দিনে দিনে বাঢ়ি গৈছে আৰু এইটো ওমেনৰ ওপৰত বহুত বেছি হৈছে। যদিও বহুতে ৰীল বনাই আছে, এইটো হয়, ৰীল বাৰু হ'ব পাৰে, কিবা এটা কৰিছে মানুহে, ৰীল বনাইছে, এইটো একো ডাঙৰ কথা নহয়। কিন্তু ওমেনৰ ওপৰত যিমান হত্যাকাণ্ড হৈ আছে সেইটো বহু বেছি বাঢ়ি গৈছে। আজিলৈ আহিছোঁ, মোৰ এই ষ্টৰিটো মই আপোনালোকক জনালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।